তো আমি নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আমাৰ বৰপেটা ৩ নম্বৰ বৰপেটা সংসদীয় সমষ্টিৰ আমাৰ অসম তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আবুল কালাম আজাদ ডাঙৰীয়াই অহাকালি নমিনেশ্যন ছাবমিট কৰিব। আমি আশা ৰাখিছোঁ যে আমি বিপুল ভোটত জয়ী হৈ সংসদত লোকসভাৰ মজিয়াত অসমৰ ৰাইজৰ কাৰণে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত বলিষ্ঠ ভূমিকা ল'ব বুলি আমি আশা ৰাখিছোঁ। আৰু অহাকালি এই যিটো নমিনেশ্যন পৰ্ব, এই পৰ্বত বৰপেটা সংসদীয় সমষ্টি অসম তৃণমূল কংগ্ৰেছক ভালপোৱা যিবিলাক কৰ্মকৰ্তা আছে, শুভাকাংক্ষী আছে, সকলোকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে নলবাৰী তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। কিমান মানুহ হ'ব তাত? অহাকালি আমাৰ প্ৰায় ৬-৭ হাজাৰ মানুহ হোৱাৰ এটা সম্ভাৱনা আছে আৰু আমি নলবাৰীৰ ফালৰ পৰা প্ৰায় আমি ৫০০ মানুহ যাম।